নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলে জীৱনত সঁচাকৈ ভাল পোৱা বিচাৰে। প্ৰেম এটা অতি সুন্দৰ অনুভূতি, কিন্তু ভুল মানুহক ভাল পাই দিলে সেই একেই প্ৰেম জীৱনৰ আটাইতকৈ ডাঙৰ কষ্টৰ কাৰণ হ'ব পাৰে। আজি আমি এই প্ৰেমৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি জানিম এনে কি ধৰণৰ ছোৱালী আছে যাক কেতিয়াও ভাল পোৱা উচিত নহয়। প্ৰথমতে এটা কথা মনত ৰাখিব, এই ভিডিঅ'টো সকলো ছোৱালীৰ বিৰুদ্ধে নহয়। ইয়াত কেৱল কিছুমান বেয়া স্বভাৱৰ কথাহে কোৱা হৈছে, যিবোৰ ল'ৰা বা ছোৱালী দুয়োৰে মাজতেই থাকিব পাৰে। ইয়াত কোনো ল'ৰা বা ছোৱালীৰ এজনৰ বিষয়ে প্ৰকাশ কৰা নাই। সৰ্বপ্ৰথমে, যি ছোৱালীয়ে কেৱল নিজৰ স্বাৰ্থহে বুজে, যদি কোনো ছোৱালীয়ে আপোনাক কেৱল নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰে, তেন্তে সেয়া ভাল পোৱা নহয়। যেতিয়া তাইৰ প্ৰয়োজন হয় তেতিয়াহে ফোন কৰে, মেছেজ কৰে আৰু প্ৰয়োজন শেষ হ'লেই আপোনাক পাহৰি যায়। এনে মানুহে কেতিয়াও আপোনাৰ অনুভূতিৰ মূল্য নিদিয়ে। সঁচা ভালপোৱাত স্বাৰ্থ নাথাকে, তাত থাকে সন্মান, যত্ন আৰু বিশ্বাস। দ্বিতীয়তে হ'ল, যিয়ে সদায় মিছা কথা কয়। এটা সম্পৰ্ক বিশ্বাসৰ ওপৰত থিয় হৈ থাকে। যদি কোনোবাই সৰু সৰু কথাটো মিছা ক'বলৈ আৰম্ভ কৰে, তেনেহ'লে লাহে লাহে সেই সম্পৰ্কৰ ভেটিটো দুৰ্বল হৈ পৰে। মিছা কথা কোৱা মানুহে কেতিয়াও স্থায়ী সুখ দিব নোৱাৰে, কাৰণ এবাৰ বিশ্বাস ভাঙিলে পুনৰ আগৰ দৰে গঢ়ি তোলাটো খুব কঠিন। সেইবাবে যি ছোৱালীয়ে বাৰে বাৰে মিছা কথা কয়, তেনে সম্পৰ্কৰ পৰা আঁতৰি থকাই ভাল। তৃতীয়তে, যিয়ে আপোনাক সন্মান নকৰে। ভালপোৱাত কেৱল প্ৰেম থাকিলেই নহয়, সন্মানো থাকিব লাগে। যদি কোনো ছোৱালীয়ে সদায় আপোনাক অপমান কৰে, আপোনাৰ সিদ্ধান্তক তুচ্ছ জ্ঞান কৰে বা আনৰ আগত আপোনাক সৰু দেখুৱাব বিচাৰে, তেনেহ'লে সেই সম্পৰ্ক কেতিয়াও সুখৰ নহ'ব। মনত ৰাখিব, যিয়ে আপোনাক সন্মান নকৰে, তেওঁ আপোনাক কেতিয়াও সঁচাকৈ ভাল পাব নোৱাৰে। সেয়া মাথো এখন নাটকহে ৰচে। চতুৰ্থতে, যিয়ে কেৱল টকা পইচাক গুৰুত্ব দিয়ে। জীৱনত টকাৰ প্ৰয়োজন আছে, কিন্তু টকাই সকলো কিন্তু নহয়। যদি কোনো ছোৱালীৰ বাবে আপোনাৰ চৰিত্ৰ, ব্যৱহাৰ আৰু মৰমতকৈ টকা পইচাই অধিক গুৰুত্বপূৰ্ণ হয়, তেন্তে সেয়া প্ৰেম নহয়। কাৰণ ধন সম্পত্তি এদিন আহিব আৰু যাব, কিন্তু এজন ভাল মানুহৰ মূল্য আজীৱন থাকে। পঞ্চমতে, যি সদায় আনৰ লগত তুলনা কৰে। অমুকৰ বয়ফ্ৰেণ্ডে এইটো কৰে, অমুকে সেইটো কিনি দিলে। এনেধৰণৰ তুলনা যদি সদায় চলি থাকে, তেন্তে সম্পৰ্কত কেতিয়াও শান্তি নাথাকে। প্ৰতিজন মানুহ বেলেগ, নিজৰ সামৰ্থ্য আৰু পৰিস্থিতি অনুসৰি সকলোৱে চেষ্টা কৰে। যি ছোৱালীয়ে আপোনাক বুজি পোৱাৰ সলনি সদায় আনৰ লগত তুলনা কৰে, তেওঁ আপোনাৰ আত্মবিশ্বাস ভাঙি দিব পাৰে। ষষ্ঠতে, যিয়ে আপোনাৰ দুখ কষ্ট বুজিবলৈ চেষ্টা নকৰে। জীৱনত সকলো সময় একে নাথাকে, কেতিয়াবা সুখ আহে, কেতিয়াবা দুখ আহে। এনে সময়ত যদি আপোনাৰ সংগীয়ে আপোনাৰ কাষতেই নাথাকে, আপোনাৰ কষ্ট বুজিবলৈ চেষ্টা নকৰে, তেনেহ'লে সেই সম্পৰ্কৰ কোনো মূল্য নাই। সঁচা ভালপোৱা সেইজনেই, যিজনে বেয়া সময়টো আপোনাৰ হাত এৰি নিদিয়ে। বেয়া সময়টো আপোনাৰ কাষত তেওঁ থিয় দিয়ে। বন্ধু বান্ধৱীসকল, কেৱল সুন্দৰ মুখ চাই কাকো ভাল নাপাব। মানুহৰ আচৰণ, চিন্তাধাৰা, ব্যৱহাৰ আৰু হৃদয়ৰ সৌন্দৰ্য চাওক। কাৰণ বাহিৰৰ সৌন্দৰ্য এদিন শেষ হ'ব, কিন্তু ভাল মন আৰু ভাল চৰিত্ৰ আজীৱন থাকি যাব। মনত ৰাখিব, ভুল মানুহক ভাল পাই সময় নষ্ট কৰাতকৈ সঠিক মানুহৰ বাবে অপেক্ষা কৰাটো বহুত ভাল। যিয়ে আপোনাক সন্মান কৰে, আপোনাৰ কষ্ট বুজে আৰু আপোনাৰ সফলতাত সুখী হয়, সেইজনেই আপোনাৰ জীৱনৰ বাবে সঠিক সংগী হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।